আপোনালোক বিশ্বাস তো আছে নে নাই সেই বিষয়ে জানিবলৈ নিজ পৰীক্ষা কৰি তাৰ প্ৰমাণ চাও যীশু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰেনে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰামাণিক লোক। আৰু মই সুনিশ্চিত যে আপোনালোকে আমাক অপ্ৰামাণিক লোক বুলি গণিত নকৰিব। এতিয়া আমাৰে ঈশ্বৰৰ আগত এই প্ৰাৰ্থনা কৰো আপোনালোকে যাতে কোনো ধৰণৰ কুকৰ নকৰে হেতে আমি পৰীক্ষা সিদ্ধ বুলি প্ৰকাশিত হ'বলৈ নহয় কিন্তু আমি অপমানিকৰ নিচিনা হলো। আপোনালোকে যেন উচিত কৰ্ম কৰে কিয়নো সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই কিন্তু সত্যৰ পক্ষে আছে। কাৰণ যেতিয়া আমি দুৰ্বল কিন্তু আপোনালোক বলৱন্ত তেতিয়া আমি আনন্দ কৰো আৰু আপোনালোকৰ সম্পূৰ্ণতাৰ কাৰণে প্ৰাৰ্থনাও কৰো। এই কাৰণে বিনষ্ট কৰিবলৈ নহয় কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মই ঠিক ক্ষমতা দিলে সেই ক্ষমতাৰ দৰে মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব। এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোতে এইবোৰ কথা লিখিছো। শেষতে ভাইসকল আপোনামতে বলন্দ কৰক, সিদ্ধ হোৱা কৰ্ম কৰক, সান্তনাযুক্ত হওক